এয়া বুলডোজাৰ চলোৱাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। বিটিআৰত চলিল বুলডোজাৰ। বিটিআৰত বুলডোজাৰ চলা দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো। করে হাগ্রামা মহিলার দম আছে নাকি বাধা দিয়ার। হিমন্ত বিশ্ব শর্মা যদি উচ্ছেদ করে হাগ্রামা মহিলার দম আছে নাকি বাধা দিয়ার। করে হাগ্রামা মহিলার দম আছে নাকি বাধা দিয়ার। হিমন্ত বিশ্ব শর্মা যদি উচ্ছেদ করে হাগ্রামা মহিলার দম আছে নাকি বাধা দিয়ার। পারিব যেন নোয়ারে মাইনরিটি মানুহ বাদ দিয়ক, ট্ৰাইবেল বেন ব্লকত আপোনাৰ বাঁশবাৰী এৰিয়াত কিমান হাজাৰ বিঘা জমি লোৱাৰ কাৰণে পৰিকল্পনা কৰি আছে। সেইটো বন্ধ হৈছে, মাত্ৰ শেষ হোৱা নাই, মাত্ৰ বিটিচি ইলেকশ্যনৰ কাৰণে বন্ধ হৈছে। বিটিচি ইলেকশ্যনটো শেষ হ'ব দিয়ক, আপোনালোকে 100% লেখি লওক বিটিচি ইলেকশ্যনৰ পিছত সেই জাগাটোত উঠছে। এতিয়া বিপিএফ দলে যিটো কৈ আছে, চাওক বিপিএফ দলৰ কিছুমান নেতা মানে গ্ৰাছৰুট লেভেলৰ কিছুমান নেতা আহি কৈ আছে যে বিপিএফ দল গভৰ্ণমেণ্ট আহিলে আমি উচ্ছেদ কৰিব নিদিওঁ, বিপিএফ দল গভৰ্ণমেণ্ট আহিলে আমি এইটো কৰিম সিটো কৰিম। মই এটা কথা ক'ব বিচাৰো যে গোটেই অসমত ইমান উচ্ছেদ হৈ আছে, সেই উচ্ছেদ বিলাকৰ প্ৰতিবাদত হাগ্ৰামা মহিলাৰ ডাঙৰীয়া এটা কথা কৈছে নে? এটা মাত মাতিছে নে? তেখেতে মাত মাতা নাই। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া এটা মাত মাতা নাই। হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ সাহস নাই যে বিজেপিৰ এগেইনষ্টে এটা কথা কোৱাৰ। তো এই বিপিএফ দলৰ সৰু সুৰা নেতাবিলাক আহি এটা কৈ আছে যে আমি সুৰক্ষা দিম, এইটো দিম, সিটো দিম। হিমন্ত বিশ্ব শৰ্মা যদি বিটিআৰত এটাও অবৈধ বেদখলকাৰী বিটিআৰৰ এখনো জিলাতো থাকিব নোৱাৰিব। বিটিআৰৰ সকলো প্ৰান্ততে অবৈধ বেদখলকাৰীৰ পৰা চৰকাৰে ভূমি বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে চলাব উচ্ছেদ অভিযান। লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং। আজিৰ দিনটোত পুনৰ ডাঙৰ খবৰ আহি পৰিছে উচ্ছেদ সন্দৰ্ভত। এই বিটিআৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। সন্দেহজনক লোকে এৰিব লাগিব বিটিআৰ। সন্দেহজনক লোকৰ বাবে পুনৰ এইবাৰ বিটিআৰত উচ্ছেদ চলিব। সন্দেহজনক লোকক বিচাৰি চলাব উচ্ছেদ অভিযান। বিটিআৰত এটাও অবৈধ বেদখলকাৰী বিটিআৰৰ এখনো জিলাতো থাকিব নোৱাৰিব। বিটিআৰৰ সকলো প্ৰান্ততে অবৈধ বেদখলকাৰীৰ পৰা চৰকাৰে ভূমি বেদখল মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে চলাব উচ্ছেদ অভিযান। লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং। আজিৰ দিনটোত পুনৰ ডাঙৰ খবৰ আহি পৰিছে উচ্ছেদ সন্দৰ্ভত। এই বিটিআৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। সন্দেহজনক লোকে এৰিব লাগিব বিটিআৰ। সন্দেহজনক লোকৰ বাবে পুনৰ এইবাৰ বিটিআৰত উচ্ছেদ চলিব। সন্দেহজনক লোকক বিচাৰি চলাব উচ্ছেদ অভিযান। টেৰিটৰিয়েল ৰিজন বন্ধ হোৱা নাই, এইবাৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনতো আৰম্ভ হৈছে বুলডোজাৰ ৰাজ। ডাঙৰ খবৰ এই মুহূৰ্তত, ব্ৰেকিং নিউজ। হিমন্ত চৰকাৰ উচ্ছেদ অভিযান অব্যাহত আছে। এইবাৰ বিটিআৰত চলিল প্ৰশাসনৰ বুলডোজাৰ। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে চলালে বুলডোজাৰ। বুলডোজাৰ লগাই ভাঙিলে অট্টালিকা। গোসাইগাঁও ৰাজচক্ৰত উচ্ছেদ অভিযান। আব্দুছ সাত্তাছ মিয়া নামৰ এজন লোকে বেদখল কৰিছিল প্ৰায় ৩০০ বিঘা মাটি। বেদখলকৃত ভূমিক স্থাপন কৰা হৈছিল চাহ বাগিচা। চাহ বাগিচাত প্ৰায় ৩০০ শতাধিক আদিবাসী পৰিয়ালে কাম কৰি নিৰ্বাহ কৰি আছিল জীৱন। এইবাৰ এয়া বুলডোজাৰ চলোৱাৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। বিটিআৰত চলিল বুলডোজাৰ। বিটিআৰত বুলডোজাৰ চলা দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো। বন্ধ হোৱা নাই।